বাঘটো আমি পুৰণিমাটি যোৰহাট পুৰণিমাটিত ধৰা হৈছিলে। তাৰপৰা আমাৰ আঞ্চলিক বন বিষয়া মহোদয়ক আমাৰ জনাইছিলে আৰু আঞ্চলিক বন বিষয়া মহোদয়ে আমাক নিৰ্দেশ দিছিলে তাত এটা গঁৰাল পিঞ্জৰা কৰিবৰ কাৰণে। আমি গঁৰালটো লৈ গৈ তাত আজি 3 দিনৰ আগত আমি তাত পাতিছিলোগে আৰু আজি ৰাতিপুৱা ঠিক 3টামান বজাত বাঘটো পিঞ্জৰাবদ্ধ হয়। বাঘটো মাইকী বাঘ আৰু আমি খবৰ দিয়াৰ লগে লগে বাগানৰ পৰা যেতিয়া আমাক খবৰ দিয়াৰ লগে লগে আমি গ'লো, গৈ পেলাই আমি বাঘটো তাৰপৰা ৰেস্কিউ কৰি আনি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত এতিয়া ৰখা হৈছে। 4 বছৰমান হ'ব বয়সটো। গাঁওখনত মানে তেওঁ বাগানৰ এৰিয়া আছিলে, বাগানৰ পাত ছিঙা মানুহক মানে দিগদাৰ কৰিছিলে, গৰু ছাগলী এনেকুৱাখিনি মানে তেওঁ খাইছিলে, সেইকাৰণে বাঘটো তাত পিঞ্জৰা কৰিবলগীয়া হ'ল। আজি এমাহমানৰ আগৰ পৰা কৰিছিলে, কিন্তু তেওঁলোকে আমাক খবৰ দিয়া যিদিনাখন দিছে আমি সেইদিনাখনে তাত আমাৰ আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ মতে আমি গৈ তাত গঁৰালটো পতা হৈছিলে। মোৰ নাম বিজিত বৰা, ফৰেষ্টাৰ 2।